সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম মাছেৰে বিলাহীৰে। আহকচোন বনাওঁ। ইপিনে মই গেছত কেৰাহী বহাই দিলোঁ আৰু মাছখিনি কাটি বাছি ধুই ধুনীয়াকৈ নিমখ হালধি সানি কিনে আধা ঘণ্টাৰ কাৰণে ৰাখি দিছিলোঁ। আৰু মই কেৰাহীত তেল দি কিনে অলপমান হালধি দি দিছোঁ মাছখিনি ভাজিবলৈ। আৰু মাছখিনি মানে বেছি ফুটে যে সেইকাৰণে নুফুটিব। আৰু এয়া মই দি দিলোঁ কেৰাহীত মাছ আৰু মাছখিনি ইপিট ইপিট ৰঙাকৈ ভাজি ল'ম। চাইছেনে বাৰু মাছখিনি মই ভাজি আছোঁ। আৰু এনেকৈ গোটেইখিনি মাছ দি দিম, যিমানখিনি মাছত হালধি নিমখ সানিছিলোঁ সেইখিনি। আৰু এনেকৈ দি আছোঁ কেৰাহীত দি মেলি তাৰপিছত ধুনীয়াকৈ ইপিট ইপিট ৰঙাকৈ ভাজি ল'ম। আৰু ষ্টিমটো মই মিডিয়ামত ৰাখি দিছোঁ। এয়া মই গোটেইখিনি মাছ দিয়া হৈ গ'ল। চাইছেনে বাৰু মোৰ মাছখিনি ভাজা হৈ গ'ল আৰু নমাব হ'ল, নমাই ল'ম। আৰু মই শ্বৰ্টকাটকৈ দিছোঁ, মানে মাজত আৰু 2-3বাৰ এনেকৈ উল্টাই দিছোঁ। সেইখিনি ভিডিঅ'ত দিয়া নাই, ভিডিঅ' এনেও দীঘল হয়। আৰু আজিকালিনো মানুহৰ ইমান সময় আছে দীঘল ভিডিঅ' চাবলৈ, হ'লেও মোৰ ভিডিঅ' দীঘল হৈ যায়। হ'লেও যে চবে চাইছে সেইটোৱে আৰু বহুত ধন্যবাদ আৰু চবলৈ। আৰু এয়া মই মাছখিনি ভাজা হৈ গ'ল আৰু নমাই ল'ম, নমাব হ'ল আৰু নমামেই আৰু এতিয়া। আৰু নমাই মেলি তাৰপিছত মই বিলাহীৰ লগত চব্জি বনাম। আৰু বিলাহীৰ লগত শুকানকৈ বনাই ল'ম। আৰু এনেকৈ অলপ ৰ'দ দিলে শুকানকৈ বিলাহীৰ লগত বনালে অলপমান টেঙা হয়, খাবলৈ ভালেই লাগে। আৰু এনেকৈ পাছত আপোনালোকে বনাই খাব পাৰে আৰু সোনকালে হৈ যায়। ক'ৰবাত যাম বুলি ক'লেও সোনকালে খাই পিনি এনেকৈ ওলাই যাব পাৰে। এইপিনে মোৰ কথা পাতোঁতে মাছখিনি ভাজা হৈ গ'ল আৰু নমাই লৈছিলোঁ অথনিয়ে। আৰু এয়া মই কেৰাহীত অলপমান তেল দি দিলোঁ আৰু কম তেলতে বনাম আজিও। গৰম বেছি সেইকাৰণে ইমান তেল মছলা নাখাওঁ, কম তেলতে বনাম। ইপিনে মই কেৰাহীত ক'লা জিৰা দি দিলোঁ পুৰণত ক'লা জিৰাখিনি অলপমান পকিব দিম, মানে ক'লা হৈ কিনে যেতিয়া চেণ্ট ওলাই আহিব। ক'লা জিৰাটো এনেও ক'লা, মানে অলপমান তেলত গৰম হৈ কিনে যেতিয়া চেণ্ট ওলাই আহিব সেই সময়তে মই দি দিম পিঁয়াজ। আৰু কাটি ৰাখিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি দি দিম ধুনীয়াকৈ। আৰু এয়া মই ক'লা জিৰা দি দিলোঁ। আৰু এনেকৈ ক'লা জিৰা দি দিলে, পিঁয়াজ দিলেও ক'লা জিৰা দিলে মানে খাবলৈ চব্জি টেষ্টে তাৰ বেলেগ হয় মানে। আৰু ইপিনে মই কাটি ৰাখিছিলোঁ পিঁয়াজ আৰু পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দি কিনি অলপমান ধুনীয়াকৈ মই লৰাই দিম। আৰু ষ্টিমটো মই মিডিয়ামতে ৰাখিছোঁ। আৰু এনেকুৱা প্ৰচেছত মই ধুনীয়াকৈ লৰাই দিওঁ। চাইছেনে বাৰু আপোনালোকে তেল বেছি দিয়া নাই, কমেই দিছোঁ। আৰু কম তেলতে বনাম আজি। আৰু গৰম বেছি, এইকেইদিনত একেবাৰে কম তেলতে খাম বুলি ভাবি আছোঁ। ভাবিতো থাকোঁ, পিছত আকৌ কি মুড হৈ যায়, অলপমান তেল বেছিও হৈ যাব পাৰে কেতিয়াবা। তাৰপিছত নিমখ দি দিলোঁ অলপমান নিমখ দি মেলি আৰু দি দিম অলপমান হালধি আৰু নিমখ দি কিনি ধুনীয়াকৈ অলপমান লৰাই ল'ম। এয়া মই দি দিলোঁ হালধি দি কিনি ধুনীয়াকৈ অলপমান লৰাই ল'ম। আৰু পিঁয়াজখিনি গল্ডেন কালাৰ আহিব দিম। তাৰপিছত মই মছলাখিনি দি দিম আৰু এয়া লৰাই লৈছোঁ। এনেকৈ কালাৰ আহি গ'ল আৰু দি দিলোঁ কাটি ৰাখিছিলোঁ, সৰুকৈ কাটি ৰাখিছিলোঁ বিলাহীখিনি দি দিলোঁ। আৰু মাজত মই দুবাৰ মছলাখিনি লৰাই দিছিলোঁ, সেইখিনি আৰু ভিডিঅ'ত উঠোৱা নাই। ভিডিঅ' এনেও বহুত দীঘল হয় সেইকাৰণে আৰু শ্বৰ্টকাটকৈ কৰিছোঁ। তাৰপিছত মছলাখিনি যেতিয়া গল্ডেন কালাৰ আহি গ'ল আৰু পিঁয়াজৰ পৰা তেল ওলাই আহিলে, সেই সময়ত মই দি দিলোঁ বিলাহী দি কিনে অলপমান নিমখ আৰু হালধি দি দিম। আৰু মই মছলা দি দিছিলোঁ, অথনিতো আপোনালোকে মছলা কোৱাই নাই। মছলা দিলোঁ মই জিৰা, জলকীয়া আৰু আদা দি দিছিলোঁ, একেলগে দি দিলোঁ পিচি, তিনিটা একেলগে দি দিলোঁ। আৰু দি কিনি ধুনীয়াকৈ মই পিঁয়াজখিনি গল্ডেন কালাৰ আহিব দিছিলোঁ, মাজত দুবাৰ লৰালোঁ। তাৰপিছত সেইখিনি ভিডিঅ'ত উঠোৱা নাছিলোঁ, ভিডিঅ' দীঘল হয়। তাৰপিছত এতিয়া দি দিলোঁ বিলাহী। মই ঢাকনিৰ সাহায্যত ঢাকি দিছিলোঁ। আৰু এয়া ঢাকনি খুলিছোঁ, চাইছেনে মোৰ বিলাহীখিনি বইল হৈ কিনে আৰু কিবা মছলাৰ পৰা তেল ওলাই আহিছে, চাইছেনে বাৰু। মই অলপমান পানী দিয়া নাই। আৰু কিবা চব্জি বনালে ঢাকি দিলে সোনকালে বইল হয় আৰু গেছো কম লাগে আৰু সোনকালে পকিও যায়। আৰু সেইকাৰণে মই ঢাকি বনাই আছিলোঁ। 2-3বাৰকৈ ঢাকনি লগাই দিছিলোঁ। এয়া চাওক মোৰ চব্জি এনেকৈ প্ৰচেছত আহি গ'ল। আৰু বাহিৰৰ আৱাজ আজি বহুত আহি আছে। লগৰ ঘৰতে মানে কাম কৰি আছে মিস্ত্ৰী, সেইকাৰণে মানে মোৰ ভিডিঅ' বনাবলৈ বহুত অসুবিধা হৈ যায়। ৰাতিও অসুবিধা হয়। আৰু দিনটো 8টাত আহে, সন্ধিয়া 4:30-5টাত যায়। মই সময় নোজোৰা হৈ গ'ল আৰু মানে বহুত বাহিৰৰ আৱাজখিনি আহিয়ে থাকে। কি কৰিম, উপায় নাই, কৰিবতো লাগিব। বাহিৰৰ আৱাজ ওলাইছে অলপ। এটা ঘৰত কাম কৰা নাই, 2টা ঘৰত কাম কৰি আছে। ইপিনে বিল্ডিং বনাইছে, চদ ঢলাই কৰিছে, সেইটোও খুলি আছে, সেইটোৰো আৱাজ আহি আছে। একেবাৰে অৱস্থা নাই আৰু বহুত অসুবিধা হৈছে দেই মোৰ কাম কৰিবলৈ। কি কৰিম, উপায় নাই। তাৰপিছত ইপিনে মই 2-3বাৰ ঢাকনি লগাই দিছিলোঁ, চাইছেনে মোৰ চব্জিখিনি এনেকৈ পকি আহিলে। আৰু এতিয়া
আৰু অলপ পিছত মই অলপমান জোল দি দিম। আৰু এনেকুৱাকৈ মই বনাই লৈছোঁ। আপোনালোকে এনেকুৱাকৈ বনাব পাৰে। যেতিয়া কিবা দালি হ'লে হৈ যায় লগত এটা, আৰু এটা ভাজি হ'লেও হয় নহ'লেও হয়। এনেকুৱাকৈ পটককৈ খাই কিনি ক'ৰবাত ওলাম বুলি ক'লে যাব পাৰে। আলহী চালহী আহিলেও সোনকালে এনেকুৱাকৈ প্ৰচেছত বনাই কিনি আলহীক খুৱাই মেলি পঠিয়াই দিব পাৰে। এনেকুৱাকৈ মানে শ্বৰ্টকাটকৈ হৈ যায়। আৰু এনে চব্জিৰ লগত বনালে চব্জি ভাজিব লাগে আৰু দেৰি বহুত হৈ যায়। ইপিনে মই গৰম পানী কৰি ৰাখিছিলোঁ আৰু গৰম পানীৰে মই জোল দি দিলোঁ। চাইছেনে? আৰু আপোনালোকে সদায় চেষ্টা কৰিব গৰম পানীৰে জোল দিবলৈ। আৰু এয়া মই গৰম পানীৰে জোল দি দিলোঁ। আৰু জোল মই ইমান নিদিওঁ, একেবাৰে গাত লগাকৈ মই বনাম চব্জিখিনি, আৰু লগত দালিৰ লগত খাম। আৰু এনেকুৱাকৈ আৰু অলপমান দি দিলোঁ, যিহেতু মাছখিনি বইল হ'ব সেইকাৰণে। গোটেই যিমানখিনি পানী গৰম কৰিছিলোঁ সেইখিনি দি দিলোঁ, আৰু দি কিনি অলপমান ধুনীয়াকৈ মই লৰাই দিছোঁ। আৰু মোৰ চব্জিৰ কালাৰ এনেকুৱাকৈ আহিছে। আৰু মই এনেকুৱাকৈ ধুনীয়াকৈ এতিয়া অলপমান উতলাব দিম। উতলাৰ পিছত মই ভাজি ৰখা মাছখিনিও দি দিম, আৰু দি কিনি ধুনীয়াকৈ মই পকাই ল'ম, নমাই ল'ম। আৰু এনেকুৱা প্ৰচেছত বনাইছোঁ। এয়া মই দি দিলোঁ মাছ, আৰু মই মাছ ভাজি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। দি কিনি আৰু 2-3 মিনিট বা ধৰক আৰু 5 মিনিট ল' ষ্টিমত মই বইল কৰি ল'ম, আৰু তাৰপিছত মই নমাই ল'ম। আৰু এনেকুৱাকৈ বনাই লৈছোঁ। একেবাৰে সোনকালেও হৈ গ'ল। বেলেগে বেলেগ নাম জানিব পাৰে ধনিয়া পাতটো, মই এইটো নামে জানো আৰু এইটো নামে কৈছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এয়া চাওক মোৰ চব্জি এতিয়া গাত লগা হৈছে নে নাই কওকচোন বাৰু আপোনালোকে। আৰু এনেকুৱাকৈ এতিয়া নমাব হ'ল, আৰু নমাই ল'ম। শুকানকৈ বনাইছোঁ। আৰু মই জ্বলাও ইমান দিয়া নাই, মছলাও ইমান দিয়া নাই। আৰু বিলাহী গলিছে যে, গেলি বিলাহীখিনি এনেকুৱাকৈ জোলটো গাঢ়া হয়। বিলাহীখিনি বইল হৈ কিনি মছলাখিনি মোৰ চব্জিটো গাঢ়া হৈছে, আৰু ঘন হৈছে মানে জোলখিনি। আৰু এনেকুৱাকৈ আজি মই পৰিৱেশন কৰিছোঁ বগা ভাত, লগত তিয়ঁহ আছে, নিমখ আৰু মচুৰ দালি পাতলাকৈ, লগত মাছৰ তেলৰ পকৰা, আৰু মাছৰ আণ্ডাৰ পকৰা, আৰু মাছৰ কালিয়া, এইবোৰে। আৰু আপোনালোকে এনেকুৱা বনাই এবাৰ খাই চাব। খাবলৈ বহুত টেষ্টি হয়, আৰু গৰমত এনেকুৱা খাবলৈ ভালেই লাগে, টেষ্টি হয়। আৰু শুকানকৈ দালিৰ লগত আৰু বিলাহীৰ লগত বনালে অলপমান টেঙা হয়, সেইকাৰণে খাবলৈ টেষ্টি হয়। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।